বুঝতে 8টাত তার মানে এইটো ভোট ৰাষ্ট্ৰ নিৰ্মাণৰ ভোট হয় আৰু আপোনালোকে যদি সমগ্ৰ অসমবাসী ৰাইজ বিশেষকৈ আমাৰ নামনিবাসী ৰাইজ আমি আন্তৰিকভাৱে শ্ৰদ্ধা ভক্তি সহকাৰে আমি আহ্বানৰ অনুৰোধ জ্ঞাপন কৰিলোঁ। আমি সকলোৱে যেন ওলাই আহি ভোটটো প্ৰদান কৰিব লাগে, কাৰণ 5 বছৰ অন্তৰত আমাৰ ভোটবিলাক হয়। আমি আমাৰ মৌলিক অধিকাৰ যে সাব্যস্ত নকৰোঁ, তেনে দেশৰ আমাৰ যিটো আমাৰ মূল মন্ত্ৰ কেনেকৈ আমি সাব্যস্ত কৰিম? তাৰ কাৰণে সকলোৱে যেন ভোটটো প্ৰদান, ভোট কাক দিয়ে এইটো বেলেগ কথা, কিন্তু মৌলিক অধিকাৰ সকলোৱে সাব্যস্ত কৰিব লাগে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজী, অসমৰ আমাৰ আইকন আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বত বিগত 10 বছৰ 8 বছৰত গোটেই ভাৰতবৰ্ষ অসম তথা লামডিঙত এটা আমূল পৰিৱৰ্তন হৈছে। তাৰ কাৰণে দলে বলে ৰাইজ ওলাই আহিছে। মোৰ ভবা মতে গোটেই ভাৰত অসম তথা লামডিঙত আমাৰ দলৰ জয় হ'ব নিশ্চিত। তাৰ কাৰণে এইটো জয় আমাৰ দলৰ জয় বুলি ক'লে ভুল হ'ব। এই জয় ৰাষ্ট্ৰৰ জয়, এই জয় ৰাষ্ট্ৰ নিৰ্মাণৰ জয়, আৰু এই জয় জনতাৰ জয়। বুঝতে 8টাত তাৰমানে এইটো ভোট ৰাষ্ট্ৰ নিৰ্মাণৰ ভোট হয় আৰু আপোনালোকে যদি সমগ্ৰ অসমবাসী ৰাইজ বিশেষকৈ আমাৰ নামনিবাসী ৰাইজ আমি আন্তৰিকভাৱে শ্ৰদ্ধা ভক্তি সহকাৰে আমি আহ্বানৰ অনুৰোধ জ্ঞাপন কৰিলোঁ। আমি সকলোৱে যেন ওলাই আহি ভোটটো প্ৰদান কৰিব লাগে, কাৰণ 5 বছৰ অন্তৰত আমাৰ ভোটবিলাক হয়। আমি আমাৰ মৌলিক অধিকাৰ যে সাব্যস্ত নকৰোঁ, তেনে দেশৰ আমাৰ যিটো আমাৰ মূল মন্ত্ৰ কেনেকৈ আমি সাব্যস্ত কৰিম? তাৰ কাৰণে সকলোৱে যেন ভোটটো প্ৰদান, ভোট কাক দিয়ে এইটো বেলেগ কথা, কিন্তু মৌলিক অধিকাৰ সকলোৱে সাব্যস্ত কৰিব লাগে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজী, অসমৰ আমাৰ আইকন আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বত বিগত 10 বছৰ 8 বছৰত গোটেই ভাৰতবৰ্ষ অসম তথা লামডিঙত এটা আমূল পৰিৱৰ্তন হৈছে। তাৰ কাৰণে দলে বলে ৰাইজ ওলাই আহিছে। মোৰ ভবা মতে গোটেই ভাৰত অসম তথা লামডিঙত আমাৰ দলৰ জয় হ'ব নিশ্চিত। তাৰ কাৰণে এইটো জয় আমাৰ দলৰ জয় বুলি ক'লে ভুল হ'ব। এই জয় ৰাষ্ট্ৰৰ জয়, এই জয় ৰাষ্ট্ৰ নিৰ্মাণৰ জয়, আৰু এই জয় জনতাৰ জয়। বুঝতে 8টাত তাৰমানে এইটো ভোট ৰাষ্ট্ৰ নিৰ্মাণৰ ভোট হয় আৰু আপোনালোকে যদি সমগ্ৰ অসমবাসী ৰাইজ বিশেষকৈ আমাৰ নামনিবাসী ৰাইজ আমি আন্তৰিকভাৱে শ্ৰদ্ধা ভক্তি সহকাৰে আমি আহ্বানৰ অনুৰোধ জ্ঞাপন কৰিলোঁ। আমি সকলোৱে যেন ওলাই আহি ভোটটো প্ৰদান কৰিব লাগে, কাৰণ 5 বছৰ অন্তৰত আমাৰ ভোটবিলাক হয়। আমি আমাৰ মৌলিক অধিকাৰ যে সাব্যস্ত নকৰোঁ, তেনে দেশৰ আমাৰ যিটো আমাৰ মূল মন্ত্ৰ কেনেকৈ আমি সাব্যস্ত কৰিম? তাৰ কাৰণে সকলোৱে যেন ভোটটো প্ৰদান, ভোট কাক দিয়ে এইটো বেলেগ কথা, কিন্তু মৌলিক অধিকাৰ সকলোৱে সাব্যস্ত কৰিব লাগে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজী, অসমৰ আমাৰ আইকন আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বত বিগত 10 বছৰ 8 বছৰত গোটেই ভাৰতবৰ্ষ অসম তথা লামডিঙত এটা আমূল পৰিৱৰ্তন হৈছে। তাৰ কাৰণে দলে বলে ৰাইজ ওলাই আহিছে। মোৰ ভবা মতে গোটেই ভাৰত অসম তথা লামডিঙত আমাৰ দলৰ জয় হ'ব নিশ্চিত। তাৰ কাৰণে এইটো জয় আমাৰ দলৰ জয় বুলি ক'লে ভুল হ'ব। এই জয় ৰাষ্ট্ৰৰ জয়, এই জয় ৰাষ্ট্ৰ নিৰ্মাণৰ জয়, আৰু এই জয় জনতাৰ জয়।